দৰদাম আৰম্ভ কোনে পাব কেইখন আসন কংগ্ৰেছৰ বিগ ব্ৰাদাৰ স্থিতি হলঠেকত অসম সন্মিলিত মৰ্চা ২৬ৰ অংক আৰম্ভ কোনে কত নিৰ্বাচন খেলিব ৫ সমষ্টিৰ উপনিৰ্বাচনত পৰাজয়ৰ পাছতে ৰাজনৈতিক ৰণকৌশল সলনি কৰিছে কংগ্ৰেছে ২৬ৰ নিৰ্বাচনক লৈ যদিও বহুদিন বাকি এতিয়াৰে পৰা আসন ভাগ বতৰা কৰিলে প্ৰদেশ কংগ্ৰেছে এইবাৰ হোটেল লিলি নহয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত আসন সন্দৰ্ভত চূড়ান্ত ৰায় ল'লে প্ৰদেশ কংগ্ৰেছে এনবি নিউজৰ হাতত পৰা তথ্য অনুসৰি ১০০টা সমষ্টিত নিৰ্বাচন খেলিব প্ৰদেশ কংগ্ৰেছে ইয়াৰ বিপৰীতে মাত্ৰ ২৬টা সমষ্টিতহে অংশীদাৰী দলৰ ৰাইজৰ দলক দিব বিচাৰিছে ১০ৰ পৰা ১২টা সমষ্টি অসম জাতীয় পৰিষদক দিব ৬ৰ পৰা ৮টা সমষ্টি লগতে অন্যান্য দলক এৰি দিব ৪ৰ পৰা ৬টা সমষ্টি আসন সন্দৰ্ভত বিগ ব্ৰাদাৰৰ স্থিতি গ্ৰহণ কৰা কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ কোনে কত নিৰ্বাচন খেলিব এয়া সামূহিকভাৱে হ'ব সিদ্ধান্ত এই বিষয়ত নিৰ্দিষ্ট দলে সিদ্ধান্ত ল'ব নোৱাৰে প্ৰথম আমি ঐক্যবদ্ধ হ'ম এই গোটেই অসম মিত্ৰজোঁটত থকা আন দলবোৰ কংগ্ৰেছে মিত্ৰতা কৰিব নকৰিব হেও চূড়ান্ত আজিলৈকে তেওঁলোকে কৰা নাই গতিকে হেতু যেতিয়া প্ৰথমে তেওঁলোকে মানিব তাৰ পিছত আলোচনা কৰিহে গোটেই কথাবোৰ সিদ্ধান্ত ল'ব লাগিব জাতীয়তাবাদী চিন্তা চৰ্চাৰে কাম কৰা অজাপৰ ৪০টাতকৈ অধিক সমষ্টিত ভেটি শক্তিশালী বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ য'ত জাতীয়তাবাদৰ আগতীয়া ভাল ফলাফল কৰাৰ পটভূমি আছে যিমান আছে ৪০-৪৫টা আমি আগতে তেনেকুৱা ভাল ফলাফল দেখিছোঁ তাত আমি কাম কৰি আছোঁ তাৰ পাছতো আমি আলোচনা কৰিম আমি কেতিয়াও এইবোৰ বিষয়ক লৈ কেতিয়াও ৰিজিড নহয় আনহাতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মতে কংগ্ৰেছৰ লগতে সকলো আঞ্চলিক দল একত্ৰিত হ'লেহে ২৬ত পৰাভূত কৰিব পৰা যাব বিজেপিক যদিহে তিনি গগৈৰ মাজত মতানৈক্য তেন্তে বিজেপিক প্ৰতিহত কৰাটো অসম্ভৱ তিনি গগৈ কনচেপ্টটো খুব ধুনীয়া কনচেপ্ট আছিলে মানুহে বৰ আদৰেৰে গ্ৰহণ কৰিছিলে মানুহৰ মাজত ৰাজনৈতিক এক্সাইটমেণ্ট পলিটিকেল এক্সাইটমেণ্ট আহি গৈছিলে মানুহে বিজেপিক খেদাবৰ কাৰণে সাজু হৈছিলে কিন্তু দেখা গৈছে যে উপনিৰ্বাচনত সেইটো ভাঙি দিলে আৰু লুৰিণেও আজিকালি ইয়াৰ বিৰুদ্ধে দুটা এটা বাক্য কৈ থকা আমি দেখিছোঁ এইটো কৰা উচিত নহয় আমি সকলোৱে মিলি আমি বিজেপিক প্ৰতিহত কৰিব লাগিব আৰু আমি সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছোঁ মুঠতে নিজকে বিগ ব্ৰাদাৰ ৰূপে চিনাকি দিয়া কংগ্ৰেছৰ এনে সিদ্ধান্ত এতিয়া হলঠেকত পেলাব নেকি অসম সন্মিলিত মৰ্চাক জাগুনৰ পৰা সীমান্ত চেতিয়া ধেমাজিৰ পৰা জিতু শইকীয়াৰ সহযোগত বিচিত্ৰ ৰাজবংশী এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা